ৰাইজলৈ পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰয়েলটিৰ হৈ আমি নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু মহামায়া ওচৰত ভক্তিৰে প্ৰতিবাদ কৰিছোঁ যাতে আমি আটাইয়ে আগন্তুক দিনবোৰত সুখ শান্তি সমৃদ্ধিৰে আগবাঢ়ি যাব পাৰোঁ। এই পূজাথলী এই অঞ্চলৰ ৰাইজৰ এক কাংক্ষিত অনুষ্ঠান। বানপীড়িত এই অঞ্চলৰ ৰাইজে কায়িকভাৱে আৰ্থিকভাৱে বৌদ্ধিকভাৱে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু এই সময়ক ইয়াতে সামল কৰি আমি এইবেলি 3x11 বছৰ আমি পাৰ কৰিলোঁ। ষষ্ঠী তিথিত বিল্ব বোধনে পূজা আৰম্ভ হোৱাৰ পিছত মহাসপ্তমীত আমি গড়পদৰ দুগৰাকী অসমৰ স্বনামধন্য পাঠকক নাগাৰামৰ পাঠকক আমি আমন্ত্ৰণ কৰিছিলোঁ, মাননীয় শ্ৰী হৰিচৰণ ডেকাদেৱ দ্ৰৌপদেৱ আৰু দীপেন কলিতাদেৱক। তেখেতসকলে আমাক ইয়াত নামবোৰ পৰিৱেশন কৰি আমাক আপ্লুত কৰিছিলে। মহাষ্টমী পূজাত অসমৰ নাগাৰামৰ পিতামহ স্বৰূপ ৰামচৰণ ভৰালীদেৱে আৰু নতুন প্ৰজন্মৰ হাতথ্ৰব মাননীয় পাৰ্থপ্ৰতিম দাসদেৱে যোৱাকালি আমাৰ যি নাম পৰিৱেশন কৰিলে, অগণন ভক্তই ইয়াত নাম উপভোগ কৰি তেখেতলোকে অতি আপ্লুত হৈছিলে আৰু আমাক প্ৰেৰণা দিছিলে। আমি আগন্তুক দিনবোৰত ইয়াকে সমল কৰিলে আমি আগবঢ়াই যাব পাৰিম। আজি মহানৱমী তিথি পূজা পালিৰে আমাৰ আজি পূজা কাৰ্যসূচী আৰম্ভ কৰিম। তাৰপিছত আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আৰু সাধনা গোষ্ঠীৰ আমাৰ আমন্ত্ৰণ কৰিছোঁ গীত পৰিৱেশন কৰিব আৰু এইদৰে আমি মহানৱমী তিথিৰ কাৰ্যসূচী আমি সমাপ্ত কৰিম। অহাকালি আমাৰ মহাদশমী তিথি আছে। আমি সমূহ ভক্তগণ ৰাইজৰ আমি ইয়াতে উপস্থিতি কামনা কৰিছিলোঁ। আমি কৰিছোঁ তেখেতসকলে ইয়াতে ভোগ প্ৰসাদ গ্ৰহণ কৰি আমাৰ এইবেলিৰ পূজা কাৰ্যসূচী সমাপ্ত কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।